हेलो सर नमस्कार की खबर भालने या की बनाई आছো চাওক আজি या घी बनालो क्रीমৰ পৰা घी কেনেকৈ বনাব পাৰিব এইটো দেখাই আছো বহুতে জানে যদিও বহুতে নেজানে আমাৰ যেটো সামনি পৰে গাখীৰত এই সামনিৰ পৰা কেনেকৈ আমি ক্ৰীম বনাম তাৰ মানে ঘি বনাম সেইটো আজি দেখাবলৈ চেষ্টা কৰিছো এতিয়া 3টা কিমান হল টাইম 3:32 হল 3:32 পৰা কিমান সময় লাগে এইটো বনোৱাতে চাওক এনেদৰে ক্ৰীমটো প্ৰথমতে গৰম কৰি ল'ব লাগিব মানে গৰম কৰি মানে কি এইটো পগাই থাকিব লাগিব এনেকৈ একদম গৰম উবালি থাকিব কম জুইটো কম কৰি দি কেনে এনেদৰে বস ইয়াক লাৰি থাকিব লাগিব হিলাই থাকিব লাগিব নহলে তলত লাগি যাব এনেদৰে হিলাই হিলাই এটা সময়ত ই একদম তেল এৰি দিব মানে ঘিটো এৰি দিব তো চাই দেখিব নিশ্চয় ভাল লাগিব ভিডিওটো বনোৱাতে অলপমান মোবাইলটো ধৰাতে ভাল নহল সাকে এই কাৰণে ভিডিওটো এনেকুৱা হৈ গল ইয়া চাওক তেল দেখিবলৈ ধৰিছে ইটো দেখিবলৈ পোৱা গৈছে এনেদৰে পুৰা হিলাই থাকিব লাগিব এইখিনি সময়ত আৰু বেছিকৈ নহলে পুৰা তলত লাগি যাব এনেদৰে হিলাই আছো ঘি ওলাব ধৰিছে একদম ধুনীয়াকৈ তো এই যে কাষত টিফিনৰ বাতিটো দেখিছে সেই টিফিনৰ বাতিটো দি এক টিফিন আছিল ক্ৰীম মলাই এক টিফিন আছিল সেই মলাইটোৰ পৰা কিমান ওলাই এতিয়া চাও আৰু এক টিফিন মানে কি 400 গ্ৰাম মান ধৰি লওক আছিল আৰু 400-500 গ্ৰাম মান হ'ব আৰু 2-250 গ্ৰাম ওলাব আৰু আধা ওলাই আৰু ইয়ানদৰে পুৰা ঘি একদম ওলাই গল এতিয়া ইয়াৰে যেটো হিঠা এইটো সানিব লাগিব লোহাৰ সানিলে এই মানে কি গুনাৰ সানিলে সানিব লাগিব ইয়াক আৰু ইয়াৰ হিঠাটো আপুনি ক্ষীৰ বা এনেকুৱাকে মানে খাব পাৰে আৰু এইটো ক্ষীৰ বনাই পায়সত ঢালি কেনে বা যদি এইটো একদম আৰু লাল কৰি দিয়ে তেতিয়াহলে আপুনি খাব নোৱাৰিব কাৰৱা লাগিব তো এনেদৰে আমাৰ একদম ঘি সম্পূৰ্ণৰূপে ৰেডি বৰ্তমান আমি ইয়াক সানি দিম এতিয়া গুনাৰ সানি এখনতে আৰু ভিডিওটো যদি ভাল লাগিছে নিশ্চয় কমেন্ট এটা কৰি জনাব আগতে আপুনি ঘি বনাই পাইছে না সেইটো কমেন্ট কৰি জনাব আৰু যদি এনেই গাখীৰৰ সামনিটো ব্যৱহাৰ কৰি আছিল খাই আছিল একলগে অলপ অলপ কৰি উলাই কেনে এতিয়া ৰাখিব সামনিটো মাখনটো তো এনেদৰে ঘি বনাই চাব কেনে লাগে এই যেটো আপুনি ক্ৰীম ওলাইছে মাখনটো এইটো আপুনি ফ্ৰিজতো ৰাখি থব পাৰে অলপ অলপ কৰি আৰু বাহিৰতো থৈ দিব পাৰে কোনো অসুবিধা নাই বাহিৰত জমা কৰিও ৰাখি থব পাৰে ফ্ৰিজত থব পাৰে আৰু সময় লাগিলে ইয়া চাওক 32ত আমি তৈয়াৰী কৰিছিলো আৰু এতিয়া 56 হল অৰ্থাৎ মোটামুটি 22 মিনিট লাগি গল 22-23 মিনিট সময় লাগিলে বনোৱাৰ কাৰণে এতিয়া আমি চাকনি এখনেৰে সানি লম সানি লম অলপ লৰাই দিব লাগিব এনেদৰে আমি ঘি ওলাই ললো ঘি একদম গৰু গাখীৰৰ এইকাৰণে বঢ়িয়া কালাৰ আহিছে একদম কালাৰটো দেখুৱাই আছো কেনেকুৱা হৈছে আৰু যদি আপুনি আগতে ঘি উলাইছে এনেদৰে তেতিয়াহলে কমেন্ট এটা কৰি জনাব এনেদৰে অলপ সময় এনেদৰে ৰাখি থম যিখিনি হ'ব নিজে নিজে তলত পৰি যাব আৰু চাওক কি সুন্দৰ কিন্তু গোটেই ৰুমটো একদম গন্ধি যায় আৰু ঘি হয় ইয়া ওলাই গল 200 গ্ৰাম মান ওলালে আৰু সুন্দৰ কালাৰ হৈছে একদম এইটোৰে একদম ফুল আছিল আৰু এই কালাৰ চাওক
যেতিয়া ঠাণ্ডা হ'ল তাৰপিছত এনেকুৱা কালাৰ হৈছে একদম কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বহুত বহুত ধন্যবাদ